ডক্টৰ APJ আব্দুল কালামৰ এটা সপোন আছিল যে ভাৰতবৰ্ষৰ সাংসদসকলক তেওঁলোকৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাইজৰ সমস্যাসমূহ বলিষ্ঠ ৰূপত সংসদত উত্থাপন কৰাৰ লগতে আইন প্ৰণয়নত যিসকল সাংসদে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে সেই সকল সাংসদক ৰিকগনিশ্যন বা সন্মান প্ৰদান কৰিলে তেওঁলোকে অনাগত দিনত আৰু অধিক দায়িত্বশীল হৈ ৰাইজৰ বিষয়সমূহ আৰু দেশৰ বিষয়সমূহ শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰিব আৰু ভাৰত ৰত্ন গৰাকীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰাইম পইণ্ট ফাউণ্ডেশ্যন চেন্নাই একালৰ ডক্টৰ APJ আব্দুল কালামৰ সহপাঠী শ্ৰীনিবাসন ডাঙৰীয়াই 2010 চনৰ পৰা সাংসদ ৰত্ন বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছিল আৰু এতিয়ালৈকে 66 গৰাকী দেশৰ সাংসদে এই সাংসদ ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই বছৰ 17 গৰাকী সাংসদ দুখন পাৰ্লামেণ্টাৰী ষ্টেণ্ডিং কমিটি অন এগ্ৰিকালচাৰ এণ্ড কমিটি অন ফাইনেন্স এই দুখন কমিটিয়ে বিশেষ পুৰস্কাৰ লাভ কৰিছে আৰু প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমি অভাজন এই সংসদ ৰত্ন পুৰস্কাৰৰ বাবে মনোনীত হৈছিলোঁ আৰু আজি আনুষ্ঠানিকভাৱে নতুন দিল্লীত এই বঁটা প্ৰদান কৰিলে আৰু বঁটা প্ৰদান অনুষ্ঠানত মই অংশগ্ৰহণ কৰিলোঁ।